এটা গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ইউনিভাৰ্চিটি নিউজ ষ্টুডিঅ'ৰ মজিয়াত মই কৌশিক গোলাঘাট জিলাৰ নিমলীগড়ৰ জাতিকাষৰীয়া মৰমী মৌজাৰ মূল ফুলনি নামঘৰীয়া প্ৰাথমিক বিদ্যালয়ৰ ৰাষ্ট্ৰীয় পোষণ মাহ পালন। মাহ এই মাহৰ এইটো আমাৰ মৰঙী ব্লকৰ মৰঙী প্ৰজেক্টৰ ইনগ্ৰেশ্যন হয়। ইয়াৰ দ্বাৰা আমি ইনগ্ৰেশ্যনৰ যিটো চেৰিমনি হয় ইয়াৰ দ্বাৰা আমি এৱেৰনেছ ক্ৰিয়েট কৰিব চেষ্টা কৰিছোঁ মানুহৰ মাজত যে পোষণ পুষ্টিকৰ আহাৰ কিয় ইমান ইম্পৰ্টেণ্ট হয় মানুহৰ কাৰণে, শিশুৰ কাৰণে। শিশুৰ যিটো শাৰীৰিক আৰু বৌদ্ধিক বিকাশ, সেই বৌদ্ধিক বিকাশৰ কাৰণে কি পুষ্টি খাব দৰকাৰ, যেতিয়া এজন গৰ্ভৱতী মহিলাৰ পৰা আৰম্ভ কৰি 5 পৰা 6 বছৰলৈকে কি খাদ্য খাব লাগে, কেনেকৈ খাদ্য খাব লাগে, এইখিনি চব বস্তু ক্লাব কৰি এই পোষণ মাহৰ আয়োজনটো কৰা হৈছে। ইয়াৰ পৰা সহায় বহুত ধৰণৰ পাব। প্ৰথম কথা, সিহঁতে পোষণৰ যিখিনি মূল উদ্দেশ্য, সেই উদ্দেশ্যবোৰ ভালকৈ সিহঁতে বুজি পাব আৰু নিজৰ শিশুৰ প্ৰতি কি খাদ্য খাব লাগে, কেনেকুৱা খাদ্য খাব লাগে, ভৱিষ্যতে সিহঁতৰ বৌদ্ধিক বিকাশ হ'লে, শাৰীৰিক বিকাশ হ'লে প্ৰত্যেক মা দেউতাই বিচাৰে যে সিহঁতৰ এটা শিশুটো এটা ভাল কাৰ্য কৰক, ডাঙৰ হ'লে এটা ভাল মানুহ হওক। সেইটোৰ কাৰণে সৰুৰ পৰাই মাক দেউতাকে কি ধৰণে খাদ্য খাব লাগিব বা কি ধৰণে আগুৱাই যাব লাগিব, সেইটোৰ বিষয়ে এটা জাগৰূক কৰাৰ এইটো এটা প্ৰচেষ্টা।